মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ অধ্যায় নম্বৰ 14 মধ্যযুগৰ ভাৰতবৰ্ষৰ ইতিহাস অধ্যয়নৰ সমলসমূহ নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছো। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব আৰু যদি মোৰ চেনেলটোত নতুন আহি থাকে তেনেহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অনুশীলনীৰ 1 নম্বৰত দিয়া আছে উত্তৰ দিয়া। ইয়াৰ ক নম্বৰ কোৱেশ্চনটো হৈছে সমল বুলিলে কি বুজা? ইয়াৰ উত্তৰত তোমালোকে এনেদৰে লিখিবা, যাৰ পৰা আমি সঠিক, শুদ্ধ আৰু বিশ্বাসযোগ্য তথ্য আহৰণ কৰিব পাৰো তাকেই সমল বুলি কোৱা হয়। যাৰ পৰা আমি সঠিক, শুদ্ধ আৰু বিশ্বাসযোগ্য তথ্য আহৰণ কৰো তাকে সমল বুলি কোৱা হয়। তাৰপিছত খত দিয়া আছে লিখিত সমল মানে কি? ইয়াৰ উত্তৰত হ'ব অধ্যয়ন কৰিব লগা সময়খিনিত ৰচিত গ্ৰন্থ, লিপিবদ্ধ ৰাজকীয় তথ্য, আন নথিভুক্ত তথ্য আদিক লিখিত সমল বোলা হয়। তাৰপিছত গত দিয়া আছে তুৰ্কী আফগানসকল কৰ পৰা ভাৰতলৈ আহিছিল? ইয়াৰ উত্তৰত হ'ব তুৰ্কী আফগানসকল মধ্য এছিয়াৰ পৰা ভাৰতলৈ আহিছিল। তাৰপিছত ঘত দিয়া আছে ইউনেস্কোৰ সম্পূৰ্ণ অসমীয়া পৰিভাষা লিখা। তোমাক কি কৈছে ইয়াত? ইউনেস্কোৰ ফুল ফৰ্ম, অসমীয়াত ফুল ফৰ্ম লিখিব দিছে। ইয়াৰ উত্তৰ তোমালোকে এনেদৰে লিখিবা, ইউনেস্কোৰ সম্পূৰ্ণ অসমীয়া পৰিভাষা হ'ল ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থা। তাৰপিছত উংগত দিয়া আছে ঐতিহাসিক সমলসমূহ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত কোনে বিশেষ অৰিহণা পালন কৰি আহিছে? ইয়াৰ উত্তৰত তোমালোকে এনেদৰে লিখিবা, ভাৰত চৰকাৰৰ অধীনত থকা ভাৰতীয় পুৰাতত্ত্ব জৰীপ বিভাগ তথা চৰকাৰী যাদুঘৰসমূহ ঐতিহাসিক সমলসমূহ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত বিশেষ অৰিহণা বা ভূমিকা পালন কৰি আহিছে। তাৰপিছত 2 নম্বৰ দিয়া আছে খালী ঠাই পূৰ কৰা। ইয়াৰ কত দিয়া আছে আবুল ফজলে দেশ ৰচনা কৰিছিল। ইয়াৰ খালী ঠাইত হ'ব আইনী আকবৰী। তোমালোকে উত্তৰত এনেদৰে লিখিবা, আবুল ফজলে আইনী আকবৰী ৰচনা কৰিছিল। তাৰপিছত খত দিয়া আছে ইবন বটুতা দেশৰ পৰিব্ৰজক আছিল। ইয়াৰ উত্তৰত বা খালী ঠাইত হ'ব মৰক্কো। তোমালোকে এনেদৰে লিখিবা, ইবন বটুতা মৰক্কো দেশৰ পৰিব্ৰজক আছিল। তাৰপিছত গত দিয়া আছে প্ৰাচীন বিজয়নগৰৰ স্মৃতি চিহ্ন দেশ চহৰত আছে। ইয়াৰ খালী ঠাইত হ'ব হাম্পি। তোমালোকে এনেদৰে লিখিবা, প্ৰাচীন বিজয়নগৰৰ স্মৃতি চিহ্ন বৰ্তমান হাম্পি চহৰত আছে। তাৰপিছত খত দিয়া আছে ৰংঘৰ তেজ জিলাত আছে। ইয়াৰ খালী ঠাইত হ'ব শিৱসাগৰ। ৰংঘৰ শিৱসাগৰ জিলাত আছে। তাৰপিছত উংগত দিয়া আছে ৰূপী নামৰ মুদ্ৰা চুলতানৰ দেশ প্ৰচলন কৰিছিল। ইয়াৰ খালী ঠাইত হ'ব শ্বেৰশ্বাহে। ইয়াৰ উত্তৰ তোমালোকে এনেদৰে লিখিবা, ৰূপী নামৰ মুদ্ৰা চুলতান শ্বেৰশ্বাহে প্ৰচলন কৰিছিল। তাৰপিছত 3 দি আছে শুদ্ধ অশুদ্ধ বিচাৰ কৰা। ইয়াৰ কত দিয়া আছে কি জয়পুৰৰ দুৰ্গসমূহে ৰাজপুত ৰজাসকলৰ শৌৰ্য প্ৰকাশ নকৰে। এইটো অশুদ্ধ হ'ব। তাৰপিছত খত দিয়া আছে গুলবদন বেগমে হুমায়ুন নামা গ্ৰন্থ ৰচনা কৰিছিল। এইটো শুদ্ধ হ'ব। তাৰপিছত গত দিয়া আছে কি
কানাই বৰশী লিপিসমূহ মিজোৰামত আছে এইটো অশুদ্ধ হ'ব তাৰ পিছত খত দিয়া আছে মুদ্ৰা হল এক প্ৰত্নতাত্ত্বিক সমল এইটো অশুদ্ধ হ'ব তাৰ পিছত উঙত দিয়া আছে ৰায়গড় দুৰ্গ মাৰাঠাস সকল ঐতিহাসিক স্মৃতি চিহ্ন এইটো অশুদ্ধ হ'ব তাৰ পিছত 4 নম্বৰত কি দিয়া আছে পাটৰ আমলত তলত তালিকাখন পূৰ কৰা এখন তালিকা দিছে এইবিলাক পূৰ কৰিব দিছে তোমালোকক মই তোমালোকৰ সুবিধাৰ বাবে পূৰ কৰি দিছো তিনিজন বিদেশী পৰিব্ৰজকৰ নাম লিখিব দিছে এই তিনিটা নাম হ'ব মৰক্কৰ ইবন বটুতা তাৰ পিছত উজবেকিস্তানৰ আলবেৰনি তাৰ পিছত ইউৰোপৰ মাৰ্ক ফল তাৰ পিছত মধ্যযুগৰ নিৰ্মিত তিনিটা স্মৃতি চিহ্ন প্ৰথমটো হৈছে স্মৃতি সৌধ তাৰ পিছত দিল্লীৰ কুতুব ক্ষেত্ৰ বা কুতুব মিনাৰ তাৰ পিছত লোডি গাৰ্ডেন তাৰ পিছত তিনিজন দেশীয় লেখকৰ নাম প্ৰথমজন হৈছে জিয়াউদ্দিন বৰানী তাৰ পিছত হল আবুল ফজল তাৰ পিছত জাহাঙ্গীৰ তাৰ পিছত 5 নম্বৰ কি কৈছে ভাৰতৰ এখন মানচিত্ৰ অংকন কৰি বিজয়নগৰ কোচ ৰাজ্য আহোম ৰাজ্য আৰু মাৰাঠা সকলৰ অৱস্থিতি নিৰ্ণয় কৰা এটো ছাত্ৰছাত্ৰীসকল তোমালোকৰ হোমৱৰ্ক থাকিল এটো তোমালোকে নিজে কৰিবা তাৰ পিছত 6 নম্বৰত দিয়া আছে মধ্যযুগত নিৰ্মিত 5টা বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ নাম উল্লেখ কৰা ইয়াৰ উত্তৰত তোমালোকে লিখিবা মধ্যযুগত নিৰ্মিত 5টা ঐতিহ্য ক্ষেত্ৰৰ নাম হল 1 আগ্ৰাৰ তাজমহল 2 দিল্লীৰ লালকিল্লা 3 জামা মছজিদ 4 হুমায়ুনৰ সমাধি আৰু 5 ফতেপুৰৰ চিত্ৰী তো ছাত্ৰছাত্ৰীসকল তোমালোকক যদি ভিডিওটো ভাল লাগে তেনেহলে লাইক কৰি এটা দিবা আৰু যদি তোমাৰ বন্ধু বান্ধৱী থাকে তাক শেয়াৰ কৰি দিবলৈ নাপাহৰিবা